আজি আমাৰ প্ৰথম দিন। আজিৰ কাৰ্যসূচীত ধৰ্মধ্বজা উত্তোলন আছিলে আৰু সেই কাৰ্যসূচীখিনি সুন্দৰভাৱে সমাপ্ত হৈছে। আৰু আবেলি 3টাৰ পৰা আমাৰ ঘোষানাম প্ৰতিযোগিতা নহয়, আমাৰ গাঁৱৰ যিখিনি মহিলা আছে, গ্ৰুপ আছে, সেই গ্ৰুপখিনিয়ে তেওঁলোকে নিজাববীয়াকৈ এটা এটিকৈ এই নাম পৰিৱেশন কৰিব। আৰু প্ৰায় 500 সহস্ৰাধিক মানে আমাৰ এই ভক্তবৃন্দই আই মাতৃসকলে বন্তি প্ৰজ্বলন কৰিব। বন্তি প্ৰজ্বলনৰ এটা কাৰ্যসূচী আছে আৰু তাৰপিছতে বৰগীতৰ এটা কাৰ্যসূচী আছে। অধিবাস বুলি আমাৰ পালনামৰ এটা নিয়ম আছে, সেই নিয়মখিনি আজিৰ ভিতৰতে সমাপ্ত হ'ব। অহাকালি আমাৰ 1 তাৰিখে পালনাম স্থাপন কৰা হ'ব। গোটেই 12 ঘণ্টীয়া এই পালনামটো প্ৰায় সন্ধিয়ালৈকে চলিব। আৰু তাৰপিছতে আমাৰ আছে বীৰনাম সমাৰোহ। বীৰনাম সমাৰোহত আমি গোৱালপাৰাৰ কৃষ্ণাইৰ পৰা এটা নাম দল নিমন্ত্ৰণ কৰিছোঁ, বৰপেটাৰ পৰাও আমি নাম দল এটা নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ এই কাৰ্যসূচীটো অহাকালি শেষ হ'ব। আৰু পৰহি আমাৰ বীৰনাম মহোৎসৱৰো আমাৰ গাঁৱৰ 4টা দল আছে। আমাৰ আই মাতৃসকলৰ দল এটা আছে আৰু ভকতবৃন্দৰ 3টা দল আছে। এই 3টা দলে সমূহীয়াভাৱে এটি এটিকৈ নাম পৰিৱেশন কৰিব আৰু সমগ্ৰ গাঁওবাসীয়ে আমি সিদ্ধপ্ৰসাদ গ্ৰহণ কৰিম। আমাৰ এইটো কলবাৰীৰ জাতীয় পৰম্পৰা আৰু এই জাতীয় পৰম্পৰাৰে আমি এই পালনাম ভাগি শেষত সমাপ্ত কৰিম। আমি ভাবোঁ ইয়াত বহু দৰ্শক, বহু ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ওচৰ চুবুৰীয়া যিখিনি গাঁও আছে, সেই গাঁৱৰ মানুহখিনিক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। আৰু আমি ভাবোঁ ইয়াত প্ৰায় 3-4 হাজাৰ ভকত আই মাতৃসকল সমাবেত হ'ব। আৰু সমূহীয়াভাৱে আমাৰ গাঁওখনৰ উন্নতিৰ কাৰণে কোনো অময় অমংগল যাতে নহয়, তাৰ বাবে সমূহীয়াভাৱে আমি প্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিম, তেওঁৰ আশীৰ্বাদ বিচাৰিম।